মানে কি আমি আপোনালোকক আগতে অৱগত কৰিব বিচাৰিছোঁ যে যোৱা 7 তাৰিখে দুৰ্গ বৰগোহাঁই বুলি এজন ব্যক্তিয়ে ধেমাজিৰ ব্যক্তিয়ে আমাৰ ওপৰত জোনাইখাল এখন এটা অভিযোগ আনিছে যে আমি তেখেতলোকৰ গাড়ী ৰখাই আমি 25,000 টকা ডিমাণ্ড কৰিছোঁ, 25,000 টকা লৈছোঁ। আৰু সেই কেছৰ সেই এজাহাৰৰ ভিত্তিত যোৱা 8 তাৰিখে 5:30 বজাত সন্ধিয়া দ্য নিউজ প্লাছ নামৰ এটা পৰ্টেল চেনেলৰ আমাৰ এগেইনষ্টত এটা নিউজ ওলাইছে যে আমি অসামাজিক কাৰ্যকলাপত জড়িত থাকোঁ, আমি গৰু চিণ্ডিকেটৰ লগত জড়িত থাকোঁ, আমি গৰু চুৰিৰ লগত জড়িত থাকোঁ, আমি বন্দুক দেখাই ক'ৰবাত ভয় বা পুকি দিওঁ, আমি কাৰোবাক দাদাগিৰি কৰি পইচা লওঁ। সেইটো একেবাৰে ভিত্তিহীন কথা, কোনো তথ্য নাইকিয়া কথা। যদি দ্য নিউজ প্লাছে যদি তথ্য দিব নোৱাৰে যে আমি গৰু চিণ্ডিকেটৰ লগত জড়িত, আমি কাৰোবাক দাবী ধমকি দি টকা পইচা লোৱাৰ যদি তথ্য দিব নোৱাৰে, তেনেহ'লে আমি আইনৰ কাষ চাপিম আৰু আমি দ্য নিউজ প্লাছৰ এগেইনষ্টত আমি ডিফামেশ্যন কেছ কৰিম আৰু আমি আইনৰ পৰা আমি ন্যায় বিচাৰিম আৰু আইনৰ আমি কাষ চাপিম। মানে কিহৰ কাৰণে আপোনালোকক কেছ দিবলগীয়া? মানে দুৰ্গ বৰগোহাঁই বুলি এজন ব্যক্তি, আমিতো তেখেতক চিনি নাপাওঁ। ক'ৰ দুৰ্গ গোহাঁই বুলি এজন আমি মানুহে আমাৰ জোনাইখালত কেছ দিছে, মিছা অভিযোগত কেছ দিছে। আমি বোলে তেখেতৰ পৰা আমি 6 তাৰিখে ধন দাবী কৰি আমি 50,000 টকা ডিমাণ্ড কৰিছোঁ, 25,000 টকা লৈছোঁ, 25,000 টকা লৈ পিনি আমি 25,000 টকা লৈছোঁ বুলি তেখেতে জোনাইখালত এখন এজাহাৰ দিছে বুলি আমি গম পালোঁ জোনাইখালত। আৰু কিহৰ আমিতো তেখেতক চিনি নাপাওঁ, আমাক তেখেতে কিয় এনেকুৱা ৰাজহুৱাভাৱে আমাক অপমানিত কৰিব বিচাৰিছে, কিহৰ কি ইণ্টেনশ্যন আছে তেখেতৰ। আৰু দ্য নিউজ প্লাছেতো এনেকুৱা কৰিব নালাগে, কোনো তথ্য নাইকিয়াকৈ। যদি আমি গাড়ী ৰখাইছোঁ, আমাৰ ভিডিঅ'ৰ লগতো গাড়ী ৰখোৱা ফটো এখন দিব লাগিছিলে। আমি যদি গৰু চিণ্ডিকেট কৰিছোঁ, গৰু চিণ্ডিকেট কৰাতে আমাক ফটো এখন দিব লাগিছিলে। আমি যদি কাৰোবাক বন্দুক দেখাই পইচা ডিমাণ্ড কৰিছোঁ, ক'ৰবাততো ভিডিঅ' ফুটেজ CC কেমেৰা ফুটেজখন পালে, এই CC কেমেৰা ফুটেজটো আমাক দেখাব লাগিছিলে বা নিউজত দেখাব লাগিছিলে, ৰাইজক দেখাব লাগিছিলে। এনেই আৰু আমাৰ দুজনৰ ফটো দেখাই, যে মোৰ বাচ্চাৰ ফটো আছে, লগত মোৰ ৱাইফৰ ফটো আছে, এনেকুৱা এটা ফটো দেখাই দ্য নিউজ প্লাছে এটা নিউজ কৰাটো এইটো আপোনাৰ অপৰিপক্ষ নিউজ হৈছে। একদম মানে মেচিয়ৰিটি নাইকিয়া নিউজ, মানে কোনো মেচিয়ৰে নাই, ইনমেচিয়ৰ নিউজ। আপোনালোকে বন্ধু দেখুওৱা বুলি কৈছে, সেই অনুক কি কয়? ফটো দেখা যাচ্ছে বুলি কৈছে, আমাক তেখেতলোকে প্ৰুফ দিয়ক আমি কেতিয়া বন্দুক দেখাইছোঁ। আৰু আমিতো বন্দুক আমাৰ অনুজ্ঞাপত্ৰ থকা বন্দুক আছে, আমি ইলেকশ্যন আয়োজনৰ কাৰণে আমি এপ্ৰিলৰ 11 তাৰিখে জমাই দিওঁ। যিটো বাতৰি পৰিৱেশন কৰিছে তাত কোৱা আছে যে তাৰ আপোনালোকে মানে ব্যৱসায়ী এজনে আপোনালোকৰ ওপৰত কেছ দিছে বুলি। কি ব্যৱসায় কৰে মানুহজনে কি ব্যৱসায় কৰে আমি এইটো নাজানো। আপোনালোকে আগত লগ পোৱা নাছিল? আমি লগ নাই, আমি চিনি নাপাওঁ। মানে কি আপোনালোকে গাড়ী ৰখাই বাবুকে ধমকি দিছে বুলি? কি গাড়ী ৰখাইছে কৈছে? তাত উল্লেখ থাকিব লাগিব। গাড়ী ৰখাই বুলি দিছে, কি গাড়ী ৰখাই আমি নাজানো। কি গাড়ী ৰখাই জানো উল্লেখ কৰিব লাগিব। উল্লেখ কি কৰিছে আমি FIR খনো চোৱা নাই দিলে, আমাকতো থানাত FIR খনো চাবলৈ দিয়া। আমাৰ ওপৰত কি আপোনাৰ অভিযোগ আনিছে চাওঁ বুলি বিচাৰোঁতে আমি FIR খন চাবলৈ আমি পোৱা নাই। যেহেতু আপুনি গৰু চিণ্ডিকেট কৰে, গৰু গাড়ী ৰখাই তুমি পইচা লয় বুলি কৈছে, তেখেতে গৰু বেপাৰ কৰে। মই কি তেখেতে কি ব্যৱসায় কৰে, কি নহয়, ইভেন মই দুৰ্গ বৰগোহাঁই নামটো আজি এই নিউজতে শুনিছোঁ প্ৰথম। আৰু আজি মানে আমি আপোনালোকৰ সন্মুখতে আজি ওলাইছোঁ দুৰ্গ বৰগোহাঁই ছেকেণ্ড টাইম। আজি নিউজত কালি ফাৰ্ষ্ট টাইম শুনিছোঁ, আজি ছেকেণ্ড টাইম শুনিছোঁ। দুৰ্গ বৰগোহাঁই কোনো আমি চিনিয়ে নাপাওঁ। আজি যদি মই কওঁ যে দ্য নিউজ প্লাছৰ চেনেলৰ যোৱা সাংবাদিকজনে আমাৰ পৰা 25,000 টকা ডিমাণ্ড কৰি দিবলৈ থানাত এখন কেছ দিলে হ'ব জানো? কোনো তথ্য নাইকিয়া। এতিয়া এই বাতৰিৰ ওপৰত আপোনালোকে কেনেধৰণৰ কিবা ব্যৱস্থা বাতৰি এটা আমাৰ ওপৰত ওলালে, আমাক ৰাজহুৱাভাৱে তেখেতক অপমানিত কৰিছে, হাঁহিয়ে প্ৰতিপন্ন কৰিছে, আমাৰ ফেমিলি দুখ পাইছে, আমাৰ বন্ধুবৰ্গই দুখ পাইছে। আমি আইনৰ কাষ চাপিম, আমি ডিফামেশ্যন কেছ কৰিম। আমি তেখেতলোকৰ পৰা আমি তেখেতলোকে যোনবিলাক অভিযোগ আমাৰ দাঙি ধৰিছে নিউজৰ জৰিয়তে, সেই অভিযোগবিলাকৰ আমি সত্যতা কিমান আছে আমি তেখেতলোকৰ পৰা আমি বিচাৰিম। আপোনাৰ কিহৰ ভিত্তিত, কি এভিডেঞ্চত, আপোনালোকে নিউজ কৰিলে, যদি তেখেতলোকে দিব নোৱাৰে আমি সুযোগ
আমি তেখেতলোকৰ ওপৰত 50 লাখ টকাৰ আমি মাফ কৰি দিছোঁ আমি আইনৰ সহায়